চাওক জলসিঞ্চন এটা সুকীয়া বিভাগ তথাপি আমাৰ কৃষি বিভাগৰ তৰফৰ পৰা ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হয় আৰু পিডিএমচি যি আছে পাৰ ড্ৰপ মোৰ ক্ৰপ এই আঁচনিৰ জৰিয়তে প্ৰায় এপ্ৰক্সিমেটলি 5,56,000 মান হেক্টৰ কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা হৈছে আৰু RIDFৰ জৰিয়তেও আমি প্ৰায় ঠিক তেনেকৈ 1.5 লাখ হেক্টৰ মান আমি কভাৰ কৰিব পাৰিছোঁ আৰু আমাৰ কাৰ্যকালতে আমি প্ৰায় 72,000 মান আমি STW আমি দিছোঁ কাৰণ ক্লাইমেট চেঞ্জটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান প্ৰত্যেক বছৰ এইটো বানপানী হয়েই আজি কেইবছৰমানৰ পৰা লাহে লাহে খৰাং সদৃশ পৰিৱেশো আমাক যথেষ্ট কৃষকসকলক ক্ষতি কৰিছে এনে এটা ড্ৰটপূৰ্ণ বৃহৎ এৰিয়া এটা আছে এইপিনে নাগালেণ্ডৰ পাহাৰৰ কাষে কাষে মৰিগাঁৱলৈকে সেই এৰিয়াটো অলপ ড্ৰট হয় কিন্তু এইবাৰ আজি 2 দিনৰ আগতে মই বজালি গৈছিলোঁ তাতো মই কৃষি বিষয়াৰ লগত কথা বতৰা পাতিছোঁ আজি কেইবাখনো জিলাত এতিয়া খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে খৰাঙেই হৈছে আচলতে যিটো সময়ত মানুহে এতিয়া পথাৰত ধান ৰুব লাগে সেই সময়ছোৱাত এনেধৰণৰ হোৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান আমাৰ কৃষকৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে বিষয়টো খুব গুৰুত্ব সহকাৰে বিবেচনা কৰি সংশ্লিষ্ট বিভাগৰ লগত তেখেতে পোনপটীয়াকৈ নিজেও আলোচনা কৰিছে আৰু যিহেতু ৰেভিনিউ আৰু ডিজাষ্টাৰ মেনেজমেণ্ট যিটো ডিপাৰ্টমেণ্ট আছে ইয়াৰ জৰিয়তে কৃষকক ড্ৰট হ'লে যিখিনি সহায় কৰিবলগীয়া হয় ইয়াত সৰু পথাৰত তেনেকুৱা আগতে এবাৰ হৈছিলে আৰু 2 এঠাইত তেনেকুৱা হওঁতে কৃষকক সকাহ দিয়া হৈছিল আৰু অহা কালিলৈ আমি কৃষি বিভাগৰ মাননীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াকো লগ পাবলৈ আমি বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত